সংস্কৃতি, নাটক, ইতিহাসৰ এনালী বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা 14দিনীয়া অসম গ্ৰন্থমেলা সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ। এই 14 দিনত 7,40,00,000 টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচনাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা গ্ৰন্থমেলাৰ সামৰণি পৰে। এই 14 দিনত গ্ৰন্থপ্ৰেমীৰ সমাগমেৰে দলটোপ হেন্দুলদোপ হৈ পৰিল গ্ৰন্থমেলাৰ বাকৰি। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম আৰু পুথি প্ৰকাশক লগতে বিক্ৰেতা সংস্থাৰ তথ্য অনুসৰি 14 দিনৰ গ্ৰন্থমেলালৈ আহিল 5 লক্ষাধিক গ্ৰন্থপ্ৰেমী ৰাইজ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও অসম গ্ৰন্থমেলালৈ আহিল গ্ৰন্থপ্ৰেমী। গ্ৰন্থমেলাৰ সামৰণি উপলক্ষে এক সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰ আসন শুৱনি কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগুৱে। গ্ৰন্থমেলাৰ সামৰণি উপলক্ষে এই সভাত তেওঁ কয় যে গীতৰ সভাত যেনেদৰে শ্ৰোতাই প্ৰধান অলংকাৰ, তেনেদৰে গ্ৰন্থমেলাত পঢ়ুৱে প্ৰধান অলংকাৰ। গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ পৰিসংখ্যাই আনন্দ দিছে। মই সদায় কৈ আহিছো যে কিতাপ পঢ়া মানুহৰ সংখ্যা কম নাই, কাৰণ মানুহে জ্ঞানৰ সাধনা কৰে, প্ৰজ্ঞাৰ সাধনা কৰে। জ্ঞান বা প্ৰজ্ঞাৰ মূল আধাৰ হৈছে কিতাপ। অৱশ্যে বহুতে ই-বুক পঢ়িবলৈ লৈছে, তথাপি পাঠকৰ সংখ্যা কম নাই। লগতে তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ লগতে আৱেগিক বুদ্ধিমত্তাৰো প্ৰয়োজন আছে। প্ৰশান্তিৰ বাবে, মানসিক সন্তুলনৰ বাবে গান শুনা আৰু কিতাপ পঢ়াৰ বহুত প্ৰয়োজন। কিতাপ পঢ়ি আমি প্ৰশান্তি আৰু প্ৰেৰণা লাভ কৰিব পাৰোঁ। সেয়েহে গ্ৰন্থ আন্দোলনৰ প্ৰয়োজন আছে। অসম প্ৰকাশন পৰিষদে অনাগত সময়তো উৎসাহেৰে গ্ৰন্থমেলা আয়োজন কৰিব বুলি আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশনৰ পৰিষদৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগুৱে। এইবাৰ গ্ৰন্থমেলাত বিশেষকৈ পাঠকৰ মাজত সমাদৰ লাভ কৰিলে পিতৃৰ দৃষ্টিত জুবিন। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে বহুকেইগৰাকী লেখকে লিখা জুবিন গাৰ্গৰ কিতাপ কিনিলে গ্ৰন্থমেলালৈ অহা বহু গ্ৰন্থপ্ৰেমীয়ে। কেৱল কিতাপৰ মেলাই নহয় গ্ৰন্থমেলা, এয়া গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে এক বৃহৎ উৎসৱ, য'ত কিতাপৰ প্ৰত্যেকখন বিপৰীত মানুহ কেৱল মানুহ কিতাপৰ সুগন্ধি বিচাৰি আহে অসম গ্ৰন্থমেলালৈ।